হেল্ল' ষ্টুডেণ্ট সকলোকে ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ প্ৰতি লক্ষ্য ৰাখি আছামিছৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰিভিয়াছ ইয়েৰৰ যাতে তোমালোকে এটা আইডিয়া পোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এক্সামত আৰু ইয়াৰ পূৰ্বে মই ইংলিছৰ কুৱেশ্যন পেপাৰ দিছোঁ মোৰ চেনেলত যদি চোৱা নাই তোমালোকে চাব পাৰিবা আৰু লগতে তোমালোকৰ এক্সামৰ সহায় হোৱাকৈ ছেকেণ্ড ইউনিট টেষ্টৰ এটা প্লেলিষ্ট মই আগবঢ়াইছোঁ মোৰ চেনেলত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ তোমালোকে চাব পাৰিবা আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবা মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিওঁ তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ তো তোমালোকে ইয়াত দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ ক অংশৰ 1 নম্বৰত পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন পাঠটোৰ পৰা মুঠ 5টা অতি চমু উত্তৰৰ প্ৰশ্ন দিছে তাৰে 1 নম্বৰৰ কটোত দিছে পিপলান্তি গাঁওখন জয়পুৰৰ পৰা কিমান কিলোমিটাৰ আঁতৰত তাৰ উত্তৰটো হ'ব পিপলান্তি গাঁওখন জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত নেক্সট খ নম্বৰ কুৱেশ্যনটো দিছে শ্যাম সুন্দৰ পালিবাল কোন তাৰ উত্তৰটো লিখিব পাৰোঁ শ্যাম সুন্দৰ পালিবাল হৈছে ধ্বংসৰ দিশে আগবঢ়া পিপলান্তি গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি 2005 চনত তেখেতে পিপলান্তি গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল এইটো তোমালোকে নিলিখিলেও হ'ব জাষ্ট মই মনত ৰাখিবৰ বাবে ইয়াত মেনশ্যন কৰিছোঁ নেক্সট গ নম্বৰ দিছে পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নামৰ পাঠটোৰ লেখক কোন তো পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নামৰ পাঠটোৰ লেখক হৈছে জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই ঘ নম্বৰ দিছে কিৰণ কোন আছিল ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কিৰণ হৈছে শ্যাম সুন্দৰ পালিবালৰ কন্যা অৰ্থাৎ জীয়েক নেক্সট ঙ নম্বৰ কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে কি কৰে ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ এনেধৰণে কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহসকলে মৃত মানুহজনৰ স্মৃতিত 11টা গছপুলি ৰোপণ কৰে তো তোমালোকে এইখিনি নোট কৰি ল'বা আৰু ইয়াৰ লগতে পাঠটোৰ 1 নম্বৰত যিটো কৰ পৰা ঝলৈকে শ্বৰ্ট কুৱেশ্যন দিছে এইখিনিও তোমালোকে চাই যাবা ইয়াৰ পৰা যিকোনো কুৱেশ্যন এক্সামত আহি যাব পাৰে এইবাৰ 2 নম্বৰত 2 মাৰ্কৰ দুটা কুৱেশ্যন দিছে তাৰে ক নম্বৰটো দিছে পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ অৱশ্যে যিহেতু 2 মাৰ্কহে আছে ইমান দীঘলকৈ নিলিখিলেও হ'ব ইয়াৰ পৰা তোমালোকে অলপ শ্বৰ্টকৈ মূল কথাখিনি লিখিবা তো নোট কৰি ল'বা নেক্সট খ নম্বৰ দিছে কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিবালে কেনেধৰণৰ আঁচনি লৈছিল ইয়াৰ এনচাৰটো অলপ দীঘলকৈ তোমালোকলৈ দিছোঁ কিয়নো ছেকেণ্ড ইউনিট টেষ্টৰ পিছতে এনুৱেল এক্সাম হ'ব 100 মাৰ্কৰ তাত এই কুৱেশ্যনটো আহিব পাৰে আৰু মাৰ্কটো বেছি থাকিব কিন্তু ইয়াত যিহেতু 2 মাৰ্কৰ আছে তোমালোকে ইমানখিনি লিখিব নালাগে ইয়াৰ পৰা মূল কথাখিনি লিখিবা সেইটোৱে ছাফিচিয়েণ্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে পিপলান্তি গাঁওখন কিয় এখন আদৰ্শ গাঁও বুলি ভাবা লিখা এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজে ট্ৰাই কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা নেক্সট কুৱেশ্যন নম্বৰ 4ত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই পদ্যটোৰ পৰা 3টা অতি শ্বৰ্ট কুৱেশ্যন দিছে তাৰে ক নম্বৰটো দিছে প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যে প্ৰচণ্ড ধুমুহাই কবিক প্ৰশ্ন কৰিছিল যে তেওঁৰ প্ৰাপ্য কি নেক্সট খ নম্বৰটো দিছে কোনখন চলচ্চিত্ৰৰ যোগেদি ডক্টৰ ভূপেন হাজৰিকাই চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1956 চনত এৰাবাটৰ হুৰ নামৰ চলচ্চিত্ৰখনৰ যোগেদি ডক্টৰ ভূপেন হাজৰিকাই চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু গ নম্বৰ দিছে কবিক বিশাল দৃষ্টি কোনে দিলে ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কবিক বিশাল দৃষ্টি মহাকাশে দিলে নেক্সট 5 নম্বৰ দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোৰ পৰা ইয়াত এটা পংক্তি তুলি দিছে যাক আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে তো এইটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা লগতে এনেকুৱা আৰু কিছুমান চাই যাবা নেক্সট আহিলে কুৱেশ্যন নম্বৰ 6ত কেইটামান প্ৰশ্ন দিছে তাৰে ক নম্বৰটো দিছে তলত দিয়া যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা অৰ্থাৎ ইয়াত আমাক নত্ববৃদ্ধি আৰু হত্ববৃদ্ধি হোৱাৰ কাৰণ সুধিছে প্ৰথমটো দিছে কণ্ঠ ইয়াৰ কাৰণটো আমি লিখিব পাৰোঁ ত বৰ্গৰ লগত যুক্ত হোৱা দন্ত ন সদায় মূৰ্ধন্য ন হয় নেক্সট দিছে বৰ্ষা কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য খ হয় ঠিক তেনেধৰণে বৰ্ষা শব্দটো স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে এনেধৰণে লিখিলে হ'ব খ নম্বৰটো দিছে তলত দিয়া যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা তো প্ৰথমটো দিছে আকাশ আকাশৰ বিপৰীত শব্দ হ'ব পাতাল বৃহৎ বৃহতৰ বিপৰীত শব্দ হ'ব ক্ষুদ্ৰ চুটি চুটিৰ বিপৰীত শব্দ হ'ব দীঘল আৰু গুৰু গুৰুৰ বিপৰীত শব্দ হ'ব শিষ্য তোমালোকে এইখিনি নোট কৰি ল'বা আৰু এনেকুৱা ধৰণৰ আৰু কিছুমান বিপৰীত শব্দ প্ৰেক্টিছ কৰিবা গ নম্বৰ দিছে বাক্য ৰচনা কৰা দিনে নিশাই নিয়ম শৃংখলা তো দিনে নিশাই শব্দটোৰ বাক্য ৰচনা আমি এনেধৰণে কৰিব পাৰোঁ
মোগল সেনাক ভেটিবলৈ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই দিনে নিশাই কাম কৰি ৰাতিটোৰ ভিতৰতে গড় নিৰ্মাণ কৰিছিল। নেক্সট আহিলে নিয়ম শৃংখলা। ইয়াক আমি এনেধৰণে বাক্য ৰচনা কৰিব পাৰোঁ যে নিয়ম শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আমি প্ৰতিজনে আৰক্ষীক সহযোগ কৰা উচিত। ঘ নম্বৰত দিছে সন্ধি ভাঙি দেখুওৱা। প্ৰথমটোত দিছে দিগন্ত। দিগন্ত শব্দটোৰ যদি আমি সন্ধি ভাঙোঁ তেতিয়া ইয়াৰ উত্তৰটো হ'ব দিগ যোগ অন্ত। তাৰপিছত দিছে সৰ্বাকাশ। সৰ্বাকাশৰ সন্ধি ভাঙিলে হ'ব সৰ্ব যোগ আকাশ। এটা কথা মনত ৰাখিবা যে সন্ধি ভাঙোতে আমি প্ৰতিটো শব্দৰে নিৰ্দিষ্ট অৰ্থ থাকিব লাগিব। এবাৰ ঙ নম্বৰত দিছে ব্যাস বাক্যসহ সমাসৰ নাম লিখা। প্ৰথমটো দিছে টেমা কটাৰী। ই এটা ইতৰেতৰ দ্বন্দ্ব সমাস আৰু ইয়াৰ ব্যাস বাক্যটো হ'ব টেমা আৰু কটাৰী। নেক্সট দিছে ৰাম লক্ষ্মণ। তো ৰাম লক্ষ্মণো এটা হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস আৰু ইয়াৰ ব্যাস বাক্য হ'ব ৰাম আৰু লক্ষ্মণ। বিপৰীত শব্দকেইটা মই লিখিত ৰূপত আগবঢ়াইছোঁ, তোমালোকে এইখিনি নোট কৰিবা আৰু কিছুমান এনেকুৱা শব্দ প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে তোমাৰ জ্বৰ হোৱাৰ বাবে দুদিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা। এইটো তোমালোকে কৰিয়ে থাকা, লিখিয়ে থাকা হয়তো। আৰু কুৱেশ্যন নম্বৰ 8ত দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত উল্লেখ থকা যিকোনো এটা জনগোষ্ঠীৰ সাজপাৰ বা উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। তো এই দুটা কুৱেশ্যন তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। আৰু এবাৰ আহিলে খ অংশ। খ অংশৰ 9 নম্বৰত দিছে অতি চমুতৰ লিখা। আমাক দুটা শ্বৰ্ট কুৱেশ্যন দিছে। ক নম্বৰটো দিছে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়। ইয়াৰ উত্তৰটো হ'ব অসমীয়া সাহিত্যত আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। পৰীক্ষাত কেনেবাকৈ আহে যে তেখেতক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়, তেতিয়া লিখিব লাগিব যে আগৰৱালাই কেইবাটিও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰিছিল, যাৰ বাবে তেখেতক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। নেক্সট খ নম্বৰটোত দিছে নিস্বাৰ্থৰ বাট কেনেকুৱা। ইয়াৰ উত্তৰটো লিখিব লাগিব নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ দৰে। 10 নম্বৰত দিছে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা। সন্মান পাঠটোৰ পৰাই কুৱেশ্যনটো দিছে। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ ঈশ্বৰৰ পিছতে দ্বিতীয়জন শ্ৰেষ্ঠ হৈছে আমাৰ পিতৃ মাতৃ, কাৰণ তেওঁলোকে আমাক জন্ম দিছে, লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, জ্ঞান বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে। আমাৰ দুখত দুখী আৰু সুখত সুখী হ'বলৈ পিতৃ মাতৃ অহৰহ সাজু হৈ থাকে। আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুৰ্যশে তেওঁলোকক মনোকষ্ট দিয়ে। সেয়ে কোৱা হৈছে যে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয়। নেক্সট কুৱেশ্যন নম্বৰ 11ত সন্মান পাঠটোৰ পৰা কি শিকিলা চমুকৈ লিখিবলৈ দিছে। এইটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। আৰু 12 নম্বৰত সুখ কবিতাটোৰ মূল ভাৱ লিখিবলৈ দিছে। এইটো চাই যাবা, এইটো এক্সামত আহিবই ছেকেণ্ড ইউনিট টেষ্টত। আৰু 13 নম্বৰত দিছে তলত দিয়া শব্দটো তাৰ আধুনিক ৰূপ লিখা। তো কৰম শব্দটোৰ আধুনিক ৰূপ হ'ব কৰ্ম আৰু ছাতৰ শব্দটোৰ আধুনিক ৰূপ হ'ব ছাত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 14 শেষৰটো কুৱেশ্যন। ইয়াত তলত দিয়া শব্দটো তাৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে। তো চকু শব্দটোৰ সমাৰ্থক শব্দ হ'ব নয়ন বা লোচনো লিখিব পাৰা তোমালোকে। আৰু দিছে লোটক শব্দটোৰ সমাৰ্থক শব্দ হ'ব অশ্ৰু। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ক্লাছ 9ৰ ছেকেণ্ড ইউনিট টেষ্টৰ এখন অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতৰ সমাধান, যিটো তোমালোকক আগবঢ়ালোঁ তোমালোকৰ হেল্প হ'ব বুলি। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ ভিডিঅ' মোৰ চেনেলত কণ্টিনিউৱাছলি পাই থাকিবা। চ' নতুনকৈ যদি কোনোবা আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে পোনপ্ৰথমে ভিডিঅ'সমূহ লাভ কৰা। এনেদৰে চাই থাকিবা তোমালোকে RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।